নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ 2026 চনৰ জানুৱাৰী মাহৰ পৰা মূল দৰমহা আৰু পেন্সন পুনৰীক্ষণৰ আশা কৰা হৈছে। ভাৰত চৰকাৰে 1 কোটিৰ অধিক চৰকাৰী কৰ্মচাৰী আৰু পেন্সনাৰ দৰমহা আৰু পেন্সনৰ সংশোধনৰ বাবে অষ্টম দৰমহা আয়োগ গঠনত অনুমোদন জনাইছে। 2026 চনৰ 1 জানুৱাৰীৰ পৰা নতুন দৰমহা স্কেল কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে। আয়োগৰ পৰামৰ্শৰ এটা মূল দিশ হৈছে ফিটমেন্ট ফেক্টৰৰ পুনৰীক্ষণ, যিটো দৰমহা স্কেল সামঞ্জস্য কৰিবলৈ ব্যৱহাৰ কৰা এটা গুৰুত্বপূৰ্ণ বহুগুণক। সপ্তম পে আয়োগে 2.57 ফিটমেন্ট ফেক্টৰ গ্ৰহণ কৰাৰ বিপৰীতে অষ্টম পে আয়োগে 2.86 লৈ বৃদ্ধিৰ প্ৰস্তাৱ দিয়াৰ সম্ভাৱনা আছে। যদি গ্ৰহণ কৰা হয় তেন্তে ন্যূনতম মৌলিক দৰমহা বৰ্তমানৰ 18,000 টকাৰ পৰা 51,480 টকালৈ বৃদ্ধি পাব আৰু ন্যূনতম পেন্সন 9,000 টকাৰ পৰা 25,740 টকালৈ সংশোধন কৰা হ'ব। চূড়ান্ত পৰামৰ্শ আয়োগলৈ নিযুক্ত সদস্যসকলে দাখিল কৰিব। অষ্টম দৰমহা আয়োগে চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ গাঁথনিত ব্যাপক পৰিৱৰ্তন আনিব বুলি আশা কৰা হৈছে। সংশোধিত মৌলিক দৰমহাৰ উপৰিও কৰ্মচাৰীৰ স্থান আৰু চাকৰিৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি ঘৰ ভাড়া ভাত্তা আৰু ভ্ৰমণ ভাত্তাৰ দৰে ভাত্তাসমূহ সালসলনি কৰা হ'ব। ফলত একেটা দৰমহা স্তৰৰ কৰ্মচাৰীয়ে এই ভাত্তাসমূহৰ প্ৰাপ্যতাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকৰ সামগ্ৰিক মুঠ উপাৰ্জনৰ পাৰ্থক্য দেখা পাব পাৰে। অধিক দৰমহাই ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থা চমুকৈ NPS আৰু কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আঁচনি চমুকৈ CGS-লৈ অৱদানতো প্ৰভাৱ পেলাব। বৰ্তমান কৰ্মচাৰীসকলে তেওঁলোকৰ মৌলিক দৰমহা আৰু মৰগীয়া মানুহ ভাত্তাৰ 10% NPS-লৈ বৰঙণি আগবঢ়ায়, আনহাতে চৰকাৰে ইয়াৰ 14%লৈ অৱদানৰ সৈতে মিলাই দিয়ে। এই অৱদানসমূহ সংশোধিত দৰমহা স্কেলৰ সৈতে সংগতি ৰাখি স্বাভাৱিকতে বৃদ্ধি পাব। নতুন দৰমহা স্তৰ প্ৰতিফলিত কৰিবলৈ CGHS চাৰ্জতো আপডেট কৰা হ'ব। প্ৰাথমিক অনুমান অনুসৰি বিভিন্ন গ্ৰেডত দৰমহা যথেষ্ট বৃদ্ধি পাইছে। উদাহৰণস্বৰূপে তৃতীয় স্তৰৰ এজন কৰ্মচাৰীয়ে 57,456 মৌলিক দৰমহা দেখিব পাৰে। HRA আৰু TA যোগ কৰাৰ পিছত প্ৰায় 68,845 টকাৰ মুঠ দৰমহা বৃদ্ধি পাব পাৰে। 2026 চনৰ জানুৱাৰী মাহৰ পৰা অষ্টম দৰমহা আয়োগৰ পৰামৰ্শ কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে যদিও চৰকাৰে এতিয়াও সম্পূৰ্ণ টাৰ্মছ অফ ৰেফাৰেন্স ঘোষণা কৰা নাই বা সকলো আয়োগৰ সদস্যক আনুষ্ঠানিকভাৱে নিযুক্তি দিয়া নাই, যাৰ ফলত সম্ভাৱ্য পলমৰ বিষয়ে উদ্বেগ প্ৰকাশ পাইছে। এতিয়ালৈকে কৰ্মচাৰীৰ বিষয়ে মাত্ৰ আংশিক জাননীহে প্ৰকাশ কৰা হৈছে, যাৰ ফলত বহু কৰ্মচাৰী সময়মতে ৰুল আউটৰ বাবে উদ্বিগ্ন হৈ পৰিছে। কৰ্মচাৰী সংঘই চৰকাৰক এই প্ৰক্ৰিয়াটো স্পষ্ট কৰি দিবলৈ আৰু পলমৰ পৰা হাত সাৰিবলৈ আহ্বান জনাইছে। শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰিষদ যৌথ পৰামৰ্শদাতা যন্ত্ৰৰ বৈঠকৰ সংঘৰ প্ৰতিনিধিসকলেও COVID-19 সম্পৰ্কীয় DA আৰু DR পেমেণ্টৰ পৰা বাকী থকা বকেয়া সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছিল যদিও ব্যয় বিভাগে অৰ্থনৈতিক সংকট আৰু কল্যাণমূলক ব্যয় বৃদ্ধিৰ কথা উল্লেখ কৰি এই দাবী নাকচ কৰে। বিষয়াসকলে লগতে ইংগিত দিয়ে যে 2020 চনৰ জানুৱাৰীৰ পৰা 2021 চনৰ জুনলৈকে DA-ৰ কোনো পূৰ্বদৃষ্টিসম্পন্ন ধন পৰিশোধ কৰা নহ'ব। আনহাতে চূড়ান্ত কৰাৰ পূৰ্বে কৰ্মচাৰী ইনপুট বিচৰাৰ সৈতে নতুন গ্ৰুপ বীমা আঁচনিৰ পৰ্যালোচনা চলি আছে। যদিহে ৰুল আউটত পলম হয় তেন্তে বেকডেটত ৰূপায়ণৰ সম্ভাৱনা আছে, যিয়ে বিত্তীয় পৰিকল্পনাত প্ৰভাৱ পেলাব। ঐতিহাসিকভাৱে পূৰ্বৰ পে কমিশ্যন কাৰ্যকৰী হোৱাৰ 18 পৰা 24 মাহৰ আগতে গঠন কৰা হৈছিল যাতে সম্পূৰ্ণ প্ৰস্তুতিৰ বাবে সময় পোৱা যায়। চৰকাৰৰ পৰৱৰ্তী পদক্ষেপসমূহ বিশেষকৈ আনুষ্ঠানিক অধিসূচনা আৰু নিযুক্তিৰ ক্ষেত্ৰত অষ্টম দৰমহা আয়োগৰ পৰামৰ্শসমূহ সময়মতে কাৰ্যকৰী হোৱাটো নিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হ'ব, যাৰ ফলত চৰকাৰী কৰ্মচাৰী আৰু পেন্সনাৰসকলৰ বাবে বহু প্ৰত্যাশিত সকাহ আহিব। এয়া আছিল আজিৰ ইনফৰমেশ্যন। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে। লগ পাম আন এটি ভিডিঅ'লৈ, তেতিয়ালৈকে ষ্টে ফিট ষ্টে হেল্ডি। বাই বাই। জয় অসম, জয় হিন্দ।